মই প্ৰথমে আজি এপিয়াৰ হৈ আমাৰ এপইণ্টমেণ্ট নটিফিকেশ্যনখন গভৰ্ণৰৰ কোৰ্টত প্ৰস্তুত কৰিলোঁ। কোৰ্টো চাগে ইন দ্য মিন টাইম পাইছে, তো সেইটো আমাৰ ৰেকৰ্ডিংটো কৰিলে যে আমি 5জনৰ গোটেই টিমটোৱে মানে এপইণ্টেড হৈছোঁ। তাৰপিছত আমি পেটিশ্যন 2খন আছিল, আমি এগ্ৰী কৰিছোঁ যে তেওঁলোকৰ পেটিশ্যনখন এলাউ কৰিব লাগে ৰিগাৰ্ডিং ভিডিঅ' কনফাৰেঞ্চিং, যিহেতু তেওঁলোকৰ সেইটো ফাণ্ডামেণ্টেল ৰাইট হয়, সুপ্ৰিম কোৰ্টৰ গাইডলাইনছো আছে। তো সেইকাৰণে আমি সেইটোত বিনা কথাত অবজেকশ্যন দিয়া নাই। কিন্তু তাতে মই খালি মোৰ ফালৰ পৰা 2টা কণ্ডিশ্যন দিছিলোঁ আছিল যে একিউজডে যাতে কোনো ধৰণৰ আইডেণ্টিটিটো ডিছপুট কৰিব নোৱাৰে, আৰু ছেকেণ্ড আছিল যে কিবা কাৰণে যদি লিংক ফেইলাৰ হয় তেতিয়াহ'লে আপোনাৰ এই প্ৰচিডিংটো কোৰ্টত কণ্টিনিউ থাকিব। তেওঁ সেইটো ক্লেইম কৰিব নোৱাৰে যে মোৰ লিংক ফেইলাৰ হ'ল কাৰণে মই প্ৰস্তুত হ'ব পৰা নাই। তো সেই কণ্ডিশ্যনটো তেওঁলোকক এগ্ৰী কৰাৰ কাৰণে সেই এটা কনচেণ্ট অৰ্ডাৰ দিলে আৰু সেই পেটিশ্যন 2খন ডিছপ'জ অফ কৰিলে। বাকী যি চব তেওঁলোকৰ পেটিশ্যন আছিল সেইকেইখন আটাইকেইখন আজি পেণ্ডিং আছে ফৰ ফাইলিং অফ অবজেকশ্যন। তাতে গুৰুত্বপূৰ্ণ পেটিশ্যন এখন আছে যিখন হ'ল যে তেওঁলোকে কৈছে যে আমি কপি পোৱা নাই। আমাৰ ইনষ্ট্ৰাকশ্যন মতে মই অলপ পুলিচ বিভাগৰ লগত কানেক্ট হৈছিলোঁ, তেওঁলোকে কৈছে তেওঁলোকে গোটেইখিনি দিছে। তো এতিয়া তেওঁলোকৰ লগত বহি ইনষ্ট্ৰাকশ্যনখিনি লৈ আমি নেক্সট ডেটত অবজেকশ্যনখন ফাইল কৰিম, আৰু যদি সঁচাকৈ কিবা পোৱা নাই ডেফিনেটলি দিম। তেতিয়া আজি অনাৰেবল কোৰ্টে চাৰ্জৰ হিয়াৰিঙৰ ডেটো ফিক্স কৰিব কাৰণে সাজু আছিল, কিন্তু মই ক'লোঁ যে অনাৰেবল ছাৰ যেতিয়ালৈ আপোনাৰ কপি প্ৰচেছটো ক্লিয়াৰ নহয় তেতিয়ালৈ চাৰ্জত যোৱাটো ঠিক নহ'ব। এইকাৰণে কালি তেওঁলোকে ক'ব প্ৰিজুডিচ ক্লেইম কৰিছোঁ, যে যিহেতু আমাক কপি নিদিয়াকৈ চাৰ্জ হিয়াৰিং কৰি কেনে চাৰ্জৰ অৰ্ডাৰটো দিলে, হোৱাট এভাৰ অৰ্ডাৰ উইল বি পাছড। আৰু তো সেইটো কাৰণে কোৰ্টে এই নেক্সট ডেটটো অবজেকশ্যন হিয়াৰিঙৰ কাৰণে ৰাখিছে। আৰু আজি এখন গুৰুত্বপূৰ্ণ পেটিশ্যনো পুলিচ বিভাগে ফাইল কৰিছে, সেইটো হ'ল সিদ্ধাৰ্থৰ এটা কিবা ফ্লেট এটা আছে ফটাকিলৰ ফালে, সেইটো এটেচ কৰাৰ পেটিশ্যন দিছে। আৰু তাতেও আমাক ডাইৰেকশ্যন দিছে যে পেটিশ্যনৰ কপিটো তেওঁলোকক ছাৰ্ভ কৰিব লাগে। সেইটো আজি 3 দিন সময় দিছে, আমি পাৰিলে মানডেৰ ভিতৰত ফাইল কৰি দিম। আৰু বেল পেটিশ্যন আজি নতুনকৈ, আগৰটো 3খন পেণ্ডিং আছেই, তো আৰু আজি নতুনকৈ ফাইল কৰিলে আপোনাৰ মনোৰঞ্জন নন্দেশ্বৰ বৰা আৰু শ্যাম কানু মহন্তই। তো সেই গতিকে একেলগে সেই 5খন বেল পেটিশ্যন অহা তাৰিখত 5খনে 22 তাৰিখে শুনানি হ'ব। ইন দ্য মিন টাইম আমি ফাইল কৰিম আমাৰ অবজেকশ্যনখিনি। হয়, সেইটো এটা মিছ কেছ হিচাপে ৰুজু হৈছে, মিছ কেছ 1 of 26। তাতে সেই মহাবীৰ একুৱাটোত আজি তেওঁলোকৰ যিটো পাৰ্টনাৰ আছিল চিত্তেশ্বৰ জাশ্বৰীয়া নে কিবা, তেওঁ আজি তেওঁৰ উকিলৰ থ্ৰুৰে এপিয়াৰ হৈছে। তেওঁলোকে কৈছে নটিচ ছাৰ্ভ হৈছে, আমি আহিছোঁ, কিন্তু আমি কপিখিনি পোৱা নাই উইথ এনেক্সাৰ। তো সেইকাৰণে আমি ক'লোঁ ঠিক আছে, যদি পোৱা নাই আমি দিবলৈ সাজু আছোঁ, আৰু আজি 3 দিনৰ ভিতৰত সেইখিনিও তেওঁলোককো ছাৰ্ভ কৰিম। তাৰপিছত সেই 30 তাৰিখে সেই একে ডেট দিছে, তেতিয়া সেইদিনাখনো আমি অবজেকশ্যন তেওঁলোকে ফাইল কৰিব আৰু আমি শুনানিটো কৰিম। এইখিনিয়ে ক'ম যে লিগেল প্ৰচেছত এটা লিগেল ফাইট হয়, আৰু লিগেল ফাইটটো এনেকুৱা হয় যে জাজে 2 পক্ষকে শুনে তাৰপিছত জাষ্টিচ কৰে। এইটো নহয় যে মানে এক পাৰ্টিক শুনি কেনেহে জাজমেণ্ট দিব। তো যিহেতু যাৰ যি ৰাইট আছে, যি মৌলিক অধিকাৰ আছে, সেই গোটেইখিনি চাই কেনেহে কোৰ্টে ফেচলাটো কৰিব, ৰায়দানটো দিব। তো আমি যিমান পাৰোঁ সেইখিনি আমি লিগেল প্ৰচেছত আগবঢ়াই যাম। কিন্তু তাতে গুৰুত্বপূৰ্ণ কথা এটাই খালি মই কৈ থৈ দিম যে আমাক যিখিনি মেটেৰিয়েলছ ইনভেষ্টিগেশ্যনত ছাপ্লাই কৰিছে, আমি সেই ভিত্তিতে কেছটো আগবঢ়াই লৈ যাম। যিহেতু আমাৰ আইনী প্ৰক্ৰিয়া সেইটো, আমি কোনো এডো এক্সট্ৰা নতুন কৰিব নোৱাৰোঁ, কোনো ছাবজেক্টো কৰিব নোৱাৰোঁ। যিখিনি আছে সেই তথ্যৰ ভিত্তিতেই আমি কেছটো চলাই লৈ যাব লাগিব। অৰ্থাৎ পুলিচে দিয়া মেটেৰিয়েলছৰ ওপৰতেই গোটেইখিনি হ'ব। তাৰে ভিতৰত আমি যিখিনি লিগেল জ্ঞান পাইছোঁ সেই লিগেল জ্ঞানেৰে আমি কেছটো আগবঢ়াই লৈ যাম বুলি আশা ৰাখিছোঁ। হয়, সেইটো তেওঁৰ দৃষ্টিকোণেৰে কৈছে বাৰু, ঠিকে কৈছে হয়তো, কিন্তু পুলিচেও তেওঁলোকৰ দৃষ্টিকোণেৰে যিখন চাৰ্জশ্বিট দিছে তাতে তেওঁলোকক একিউজো কৰা নাই, উইটনেছো কৰা নাই, ওৱান এছপেক্ট। বাট মই এইখিনিয়ে ক'ম, যদি এভিডেঞ্চ লওঁতে যদি এই মেটেৰিয়েল ছাৰ্ফেচ কৰে তেতিয়াহ'লে তেওঁলোকৰ এগেইনষ্টে আমি ছেকশ্যন 319 CRPC, মই আগৰ ছেকশ্যনটো যদি কৈছোঁ, এতিয়াতো BNSS দিয়ে ৰুল ল'ব। তো সেই 319ত আমি নতুনকৈ আছামীবিলাককো ইয়াতে টানি আনিব পাৰিম, নতুনকৈ চামিল কৰিব পাৰিম। আৰু যদি পুলিচেও ভাবে ছাপ্লিমেণ্টাৰী চাৰ্জশ্বিট তেওঁলোকে ইনভেষ্টিগেট কৰি দিব পাৰে, সেইটো সময়ে ক'ব। কিন্তু আমাৰো এটা লিগেল ৰাইট আছে
ছেকশ্যন 319 CRPC যে কোনোবা আসামিক কিবা কাৰণত যদি আসামিক কৰা নহ'ল তেতিয়াহ'লে কোৰ্টত যদি সেই সাক্ষী প্ৰমাণ হৈছে যে তেওঁলোক প্ৰেজেণ্ট আছিল তেওঁলোকো পাৰ্ট এণ্ড পাৰ্চেল অফ ইট যিকোনো কেছতে মই জেনেৰেলাইজ কৰি কৈছোঁ যে তেওঁলোকক 319 CRPC অধীনত আনিব পাৰে যিখিনি জ্ঞান পাইছোঁ তাৰে ভিত্তিত কৈছোঁ আৰু এজ অফ নাও চাওক যেনেকুৱা ট্ৰায়েল প্ৰচিড হ'ব যেনেকুৱা মেটেৰিয়েলছখিনি ছাৰ্ফেচ হ'ব যিখিনি আইনত ব্যৱস্থা আছে সেইখিনি যিখিনি নলেজ আমি পাইছোঁ সেইমতে আমি এইখিনি আমাৰ অধিকাৰখিনি আমি প্ৰস্তুত কৰিম কোৰ্টত ডেফিনেটলি এবছলুটলি যদি আমাৰ শুনানিটো লৈ কেনে ছেটিছফাইড হয় দেন কোৰ্ট কেন চামন ইট আৰু কৰিছেও বহুত কেছত মানুহৰ পুলিচে এৰি দিয়া মানুহকো 319ত আনি পানিছমেণ্ট দিছে নজিৰ আছে তেনেকুৱা কেনেকুৱা হৈ যায় হ'ব ঠিক আছে ৱেলকাম এক মিনিট